ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ পুনৰ তিনিটাকৈ গুৰুত্বপূৰ্ণ খবৰ য'ত কৰ্মচাৰীসকলৰ দৰমহা সন্দৰ্ভত ডাঙৰ আপডেট আহিছে। কৰ্মচাৰী শিক্ষক টিউটৰ সকলোৰে বাবে পুনৰ তিনিটাকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ পুনৰ বন্ধ ঘোষণা কৰা হৈছে। প্ৰচণ্ড শীতৰ বাবে শিক্ষানুষ্ঠানসমূহ পুনৰ বন্ধ ঘোষণা কৰা হৈছে। উল্লেখযোগ্য যে নলবাৰী জিলাই শেহতীয়াকৈ প্ৰকাশ কৰিছে নিৰ্দেশনা যে 6 জানুৱাৰীৰ পৰা 10 জানুৱাৰীলৈকে সকলো শিক্ষানুষ্ঠান বন্ধ থাকিব। আৰু ইয়াৰ লগতে মৰিগাঁও জিলাৰ ফালৰ পৰাও নিৰ্দেশনা প্ৰকাশ কৰিছে। মৰিগাঁও জিলাত 13 জানুৱাৰীলৈকে বন্ধ ঘোষণা কৰা হৈছে শিক্ষানুষ্ঠানসমূহ। এইবাৰ জনাব বিচাৰিছোঁ আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ চচলত বেংক কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ। 5 কৰ্মদিন শনিবাৰে বন্ধৰ দাবী, কৰ্মচাৰীৰ চাপ হ্ৰাস কৰাৰ আহ্বান। গুৱাহাটীৰ চচলৰ ধৰ্ণাস্থলীত বেংক কৰ্মচাৰীসকলে সংগঠন দ্য ইউনাইটেড ফৰাম অৱ বেংক ইউনিয়নে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। পূৰ্বতে লোৱা সিদ্ধান্ত অনুসৰি বেংকসমূহৰ কৰ্মদিনৰ সময় 5 দিন কৰাৰ মূল দাবীৰ লগতে অন্যান্য বিভিন্ন দাবীত তেওঁলোকে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। দ্য ইউনাইটেড ফৰাম অৱ বেংক ইউনিয়নে পূৰ্বতে লোৱা সিদ্ধান্ত অনুসৰি বেংকসমূহৰ কৰ্মদিনৰ সময় 5 দিন কৰাৰ দাবী জনায়। এই বিষয়টোৰ সন্দৰ্ভত ইউনিয়নে পূৰ্ব শ্ৰম আয়ুক্তক জনাইছিল যদিও কোনো সঁহাৰি নোপোৱাৰ অভিযোগ উত্থাপন কৰে। উল্লেখযোগ্য যে দ্য ইউনাইটেড ফৰাম অৱ বেংক ইউনিয়নে 5 দিনীয়া বেংকিং ব্যৱস্থা কৰা অন্যান্য দাবীত দেশজুৰি প্ৰতিবাদ, ধৰ্ণা আৰু ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। ইয়াৰ মূল উদ্দেশ্য হৈছে সকলো শনিবাৰে কৰ্মদিন বন্ধ কৰা আৰু কৰ্মচাৰীৰ ওপৰত চাপ হ্ৰাস কৰা। এইবাৰ জনাব বিচাৰিছোঁ কৰ্মচাৰীসকলৰ বাবে আন এটা গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ দৰমহাৰ বিসংগতি, অষ্টম দৰমহা আয়োগ আদি বিষয়ক লৈ পুনৰ মন্তব্য কৰিছে ৰাতুল গোস্বামীদেৱে। তেখেতে সামাজিক মাধ্যমৰ জৰিয়তে উল্লেখ কৰিছে অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দেশৰ ভিতৰতে প্ৰথম ৰাজ্যৰূপে অষ্টম দৰমহা আয়োগ গঠনৰ ঘোষণা কৰিলে। কিবা যে চৰকাৰৰ শিক্ষক কৰ্মচাৰী সমাজৰ তীব্ৰ হেঁচা আছিল তেনে নহয়, দায়বদ্ধতাৰে ঘোষিত হৈছে আৰু ইয়াৰ বাবে মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ দিব লাগিব। সমান্তৰালকৈ 1-1-2024 পৰা আৰম্ভ হ'ব লগা নতুন দৰমহা গাঁথনি নিৰ্ধাৰণ কৰিবলৈ এই সমিতিখন কিন্তু প্ৰায় 17 মাহ পূৰ্বে গঠন হ'ব লাগিছিল। কেন্দ্ৰ চৰকাৰে দৰমহা আয়োগ পলমকৈ গঠন কৰাৰ বাবে ৰাজ্য চৰকাৰে কৰিব পৰা নাছিল। কেন্দ্ৰৰ বিলম্ব কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে এক অহেতুক বিলম্বৰ কাৰক হ'ল আৰু বিগত সময়বোৰত বজাৰ মূল্যৰ সংগতি ৰক্ষা কৰি 10 বছৰত দিয়ে 100% পাৰ হয়। চলিত আয়োগৰ কালত কোভিড মহামাৰীৰ সময়ত 11% দিয়ে কেন্দ্ৰ ৰাজ্যৰ সকলো শিক্ষক কৰ্মচাৰীয়ে কম লাভ কৰিছে আৰু মহামাৰীৰ বাবে সেয়া মানি ল'লেও কমেও 80% দিয়ে পাব লাগিছিল, কিন্তু সেয়া সম্ভৱ হোৱা নাই। আৰু দৰমহা আয়োগৰ দৰমহাৰ নিৰ্ধাৰণত কৰ্মচাৰীসকলক সেই ক্ষতিপূৰণ দিব লাগে। নিশ্চিতভাৱে অসম দেশৰ ভিতৰতে প্ৰথম হোৱাৰ বাবে ধন্যবাদ দিব লাগিব। একেদৰে বিলম্ব হোৱাৰ বাবে কেন্দ্ৰ ৰাজ্য সকলোকে গৰিহণাও দিব লাগিব। আৰু এইদৰে মন্তব্য কৰিছে প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক ৰাতুল গোস্বামীদেৱে। আৰু এয়া আছিলে কৰ্মচাৰীসকলৰ বাবে আমাৰ আজিৰ গুৰুত্বপূৰ্ণ খবৰ। এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।